বেদখল হৈ আছে। এটা বহুত মাটি আমাৰ বেদখল হৈ আছে। মানিকপুৰ চাৰ্কুল অফিচত আমি এপ্লাই কৰিছিলোঁ যাতে মাটিখিনি আমাক সীমাখিনি বুজাই দিয়ে। বেদখলকাৰীৰ হাতোৰা ঐতিহাসিক চকিহালি বজাৰৰ ভূমিত অৱশেষত জৰীপ কৰিবলগীয়া হ'ল মানিকপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা। বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত চকিহালি বজাৰৰ একাংশ ভূমি ওচৰৰে মানুহৰ বেদখলত থকা বুলি বজাৰ সমিতিৰ বিষয়ববীয়াই যোৱা খ্ৰীষ্টীয় 2019 বৰ্ষৰ পৰাই মানিকপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত দি আহিছিলে অভিযোগ। কিন্তু লক্ষণীয়ভাৱে আজিলৈকে বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাছিল মানিকপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা। আৰু অৱশেষত চকিহালি বজাৰৰ বিষয়ববীয়াৰ অভিযোগৰ ভিত্তিত আজি মানিকপুৰ ৰাজচক্ৰ বিষয়াৰ লাটমণ্ডল আৰু কাননগকে ধৰি একাংশ বিষয়া উপস্থিত হয় চকিহালি বজাৰত আৰু নিজাববীয়াকৈ জৰীপ কৰে বজাৰৰ মাটি। চকিহালি বজাৰৰ বিষয়ববীয়াৰ অভিযোগ যে বজাৰৰ একাংশ ভূমি এতিয়াও আছে বেদখলকাৰীৰ কবলত। আমাৰ চকিহালি বজাৰখনৰ আজি বহুত দিন ধৰি ইয়াৰ মাটিকালি যিখিনি আছিল সেই মাটিকালিখিনি বহুত ধৰণে কমি গৈছে। গতিকে তাৰ কাৰণে আমি SDC অফিচত আমি এপ্লিকেশ্যন ছাবমিট কৰিছিলোঁ আৰু সেই মৰ্মে আজি তেওঁলোকে সৰজমিনত নামি আমাৰ যিখিনি বজাৰ কমিটিৰ মাটি সেই মাটিখিনি জৰীপ কৰাৰ কাৰণে তেওঁলোকে ইয়াতে আহি পৰিছে। আৰু ইতিমধ্যে আমাৰ প্ৰায় কামখিনি সমাপন হ'লেই। গতিকে আৰু হয়তো কিছু সময় পিছত আমাৰ গোটেইখিনি ফাইনেল আমাৰ লিষ্টত আহিব। এইখিনিয়ে মোৰ ক'বলগীয়া। বেদখল হৈছে নেকি? বেদখল হৈ আছে। এটা বহুত মাটি আমাৰ বেদখল হৈ আছে। গতিকে সেই বেদখল মাটিবিলাক যাতে আমাৰ দখলী স্বত্বত আমি আনিব পাৰোঁ তাৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। প্ৰশাসন আৰু চৰকাৰক কি আহ্বান জনাব? প্ৰশাসন আৰু চৰকাৰক আহ্বান জনাই ইতিমধ্যে আমি জনাইছোঁ যে আমাৰ এই কণ্ডিশ্যন, কাৰণ মাটিত আমাৰ বেদখলী হৈ আছে। গতিকে এই মাটিটো আমাক মুকলি কৰি দিব লাগে। আৰু তাৰ কাৰণে আমি SDC অফিচত এপ্লিকেশ্যন ছাবমিট কৰিছিলোঁ আৰু সেই ছাবমিট কৰা মৰ্মে আজি তেওঁলোকে ইতিমধ্যে মণ্ডল কানন গৈ আহি উপস্থিত হৈছেহি আৰু মাটিটো সৰজমিনত নামি তেওঁলোকে মাটিটো ইতিমধ্যে আমাৰ জৰীপ কৰা আৰম্ভ কৰিছে। এটা সম্পূৰ্ণ ফাইনেল কেতিয়া হয় এই কথাটো ঠিক জানিব পৰা নাই। হ'ব যেনিবা অলপ পিছতেই। এইখিনিয়ে মোৰ ক'বলৈ। নমস্কাৰ। আমি চকিহালি বজাৰ উন্নয়ন সমিতিয়ে ইয়াত বজাৰখনৰ যিখিনি মাটিকালি আছে 14 বিঘা 1 কটা 17 লেচা, এই মাটিখিনি বহু দিনৰ পৰা আমাৰ চাৰিসীমাটো আমিও যদিও অলপ জানো, কিন্তু যিখিনি মানে চৰকাৰীভাৱে মাটি আছে এই মাটিখিনিৰ সীমাটো আমি জনা নাছিলোঁ। তো সেই উদ্দেশ্যতে আমি আমাৰ মানিকপুৰ চাৰ্কুল অফিচত আমি এপ্লাই কৰিছিলোঁ যাতে মাটিখিনি আমাক সীমাখিনি বুজাই দিয়ে। তাৰ কাৰণে এপ্লাই কৰাৰ পাছত চৰকাৰীভাৱে অফিচৰ বিষয়াসকল আজি আহি আমাৰ যি 14 বিঘা 1 কটা 17 লেচা মাটি আছে এই বজাৰৰ নামত সেইখিনি বুজাই দিয়াৰ কাৰণে আহিছে। এতিয়া ৰাইজেও সহযোগিতা কৰি আছে। যদি আমাৰ কিবা মাটি ইফাল সিফাল হৈ আছে তো আমি যিখিনি ইয়াত বসবাস কৰি চাৰিসীমাত বসবাস কৰি আছে তেখেতসকলে ভালকৈ বুজি পাব যে যদি বজাৰৰ মাটিত ক'ৰবাত সোমাইছে বা ক'ৰবাত হেৰি হৈ আছে, অকুপাইড হৈ আছে, তেতিয়াহ'লে সকলোৱে মিলি আমি এই 14 বিঘা 1 কটা 17 লেচা মাটি আমি চৰকাৰীভাৱে চাৰিসীমাটো বুজি ল'ম। তেখেতসকলে আজি জোখমা কৰি আছে। যদি আগন্তুক দিনত কিবা ধৰণৰ কিবা হৈ বা ভৱিষ্যতৰ প্ৰজন্মক আমি সীমাটো বুজাই দি যাব পাৰোঁ। বহুদিনৰ পৰা আমি সৰু থাকৰ পৰা পোৱা নাই বজাৰৰ সীমাটো। গতিকে সেইখিনি আমি আগ্ৰহ প্ৰকাশ কৰি দৰখাস্ত কৰিছিলোঁ। আজি তেখেতসকল আহিছে। সেইখিনিয়ে কথা আৰু হেৰি আপোনাৰ বেদখল হৈছে নেকি? বেদখল অলপ চলপ হ'ব পাৰে নে ধৰক সচৰাচৰ এইখিনি যিখিনি অঞ্চল বজাৰ এলেকা দোকান পোহাৰ হৈ উঠিছে এই অঞ্চলত। গতিকে দোকান পোহাৰ হয়তো এখন দুখন সোমাব পাৰে। যদি সোমাইছে তেখেতসকলে বজাৰৰ সমিতিৰ অন্তৰ্গত হৈ যাব। যিখিনি দখল হৈ আছে তেনেকুৱা ধৰণে যদি কোনোবাই কৰিছেও তেখেতসকলে বজাৰখিনিত ওলাই দিলে ভাল হ'ব। বেলেগ ক'বলগীয়া একো নাই আৰু। চকিহালিৰ পৰা উদয়নাথ ৰিপৰ্ট, নিউজ টাইম 3।